সাৱধান গাড়ী চালকসকল দ পুখুৰীলৈ পৰিণত হৈছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ডিব্ৰুগড় জিলাৰ বাণীপুৰ বকুল লাহৱাল ডিকম নাডুৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণক লৈ এতিয়া অতিষ্ঠ জনসাধাৰণ অসমৰ আটাইতকৈ ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ বুলি কোৱা যায় মানে এই ৰাস্তাটো আচলতে এনেকুৱা ধৰণৰ এটা অসুবিধাৰ সৃষ্টি হৈছে যিটো বিধ্বস্ত ৰূপ ইয়াৰ সেই বিধ্বস্ত ৰূপে সদায় মানুহক একদম জ্বলা কলা খুৱাইছে ইয়াত ৰাস্তাটোৱেদি মেডিকেললৈ যোৱা হওক বা শিক্ষাৰ্থীসকলক বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে কেইবাটাও ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে মানুহ বহুতৰ অসুবিধাৰ সৃষ্টি হৈছে কিন্তু আজিলৈকে এই গড় কাপ্তানি বিভাগে কোনো ধৰণৰ একো ব্যৱস্থা লোৱা আমাৰ পৰিলক্ষিত নহ'ল মন্ত্ৰী বিধায়কবিলাক তেওঁলোকে কেনেদৰে আহে নাজানো কোনফালেদি যায় তেওঁলোকে আমি নাজানো কিন্তু আমাৰ সৰ্বসাধাৰণ জনতা কিন্তু এই ৰাস্তাটোৰ কাৰণে বহুত অসুবিধা হৈছে আপুনি যদি চাই ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈকে এই ৰাস্তাটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো ৰূপ এই ৰূপটোত মানে মানুহ যাবলৈ কেতিয়াও মানে অসুবিধা হৈ থকা নাই ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইৰ লগতে ডিকমৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে ডিকম বেংকৰ সমীপত পুখুৰী সদৃশ গাঁত হৈ যান বাহন চলাচল কৰাত তীব্ৰ অসুবিধা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে চাবুৱা ডিকমৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অংশসমূহ মেৰামতি নকৰাত ৰাজ্যিক চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জনসাধাৰণ ক্ষোভিত হৈ পৰিছে শীঘ্ৰে ডিব্ৰুগড় জিলাৰ ডিকমৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পুখুৰী সদৃশ জৰাজীৰ্ণ অংশ মেৰামতি নকৰিলে আসুৰ লগতে কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে ভাগ্যজনক কথা আজি আপুনি দেখিব পাইছে আজি কিমান মাহ জোৰা আজি এই পথচোৰা একদম অৱস্থা বেয়া হৈ আছে এই পথচোৰাদি বিভিন্ন ধৰণৰ চিকিৎসা ক্ষেত্ৰত বিভিন্ন ৰোগীসকল এই পথচোৰাদি তেওঁলোকে যায় অসম চিকিৎসা মহাবিদ্যালয়লৈ তেওঁলোকে এই পথচোৰাত দেখিবলৈ পাইছে আজি মাহ ধৰি তেওঁলোকে দ গাঁত হৈছে আচলতে এইটো নেশ্যনেল হাইৱে নহয় এইটো আচলতে এটা পুখুৰী সদৃশ এটা মানুহৰ যাতে বাৰীৰ চুকত থকা ফিচাৰী যেন তেনেকুৱা অনুভৱ হৈছে আৰু বিভিন্ন ধৰণৰ বিভাগীয় বিষয়ববীয়াসকল মন্ত্ৰী আমোলা তেওঁলোকে এই পথেৰে যায় তেওঁলোকে কিন্তু ফৰ্চুনাৰ আৰু ইন'ভা গাড়ীত যায় কাৰণে তেওঁলোকে দৰিদ্ৰ মানুহে বাছত যায় অটত যায় সেই দুখ কিন্তু তেওঁলোকে অনুভৱ কৰিব নোৱাৰে মই তেওঁলোকক অনুৰোধ জনাইছোঁ আপোনালোকে যদি সৎ সাহস আছে আপোনালোকে এদিন অটত আহক আৰু অটত আহি এই নেশ্যনেল হাইৱেত আপোনালোকে এদিন যাত্ৰা কৰক তেতিয়া আপোনালোকে অনুভৱ কৰিব দুখীয়া দৰিদ্ৰ ৰাইজে কেনেদৰে আপোনালোকৰ এই ৰাস্তাত যাতায়াতত তেওঁলোকে অসুবিধা সৃষ্টি হৈছে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সৃষ্টি হৈছে বিভিন্ন মহাবিদ্যালয় ইউনিভাৰ্চিটি পৰীক্ষা হৈ আছে তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে দিনে ৰাতিয়ে ইয়াত মানুহ পৰিবলৈ লৈছে মটৰচাইকেলত অহা ৰোগীসকল পৰিবলৈ লৈছে কোনোবা যদি দুগৰাকী আহিছে এগৰাকী পৰি থাকি গৈছে কাৰোবাৰ নখ ভাগিছে কাৰোবাৰ আঙুলি ছিগিছে মানুহ মৃত্যু পৰ্যন্ত হৈছে কিন্তু এই চৰকাৰখনৰ গা লৰা নাই PWD নামৰ বিভাগ এটা যে অসমখনত আছে নে নাই সেইটো বিষয়লৈ কিন্তু চিন্তা হৈছে বিভাগটো মৰি গ'ল নে আছে তেওঁলোকে যদি এই ৰাস্তাটো যদি তেওঁলোকে মেৰামতি কৰিবলৈ যদি তেওঁলোকে একো উপায় বিচাৰি পোৱা নাই আহক আমি আপোনালোকক পৰামৰ্শ দিম কেনেদৰে এই ৰাস্তাসমূহ ঠিক কৰিব লাগে আমি পৰামৰ্শ দিম আপোনালোকৰ যদি ইঞ্জিনিয়াৰসমূহ যদি শুই আছে AC ৰুমত যদি শুই আছে তেওঁলোকক সাৰ পাবলৈ দিয়ক তেওঁলোকক সাৰ পাই এই ৰাস্তাত এদিন আনি দেখুৱাওক যে কি অৱস্থাত আছে যদি অন্যথা যদি এনেদৰে থাকিবলৈ হয় কিন্তু এদিন প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'ম আৰু কিন্তু তেতিয়া কিন্তু অসম চৰকাৰখনে বা মুখ্যমন্ত্ৰী মহোদয়ে ক'লে নহ'ব যে শান্ত হৈ থকা অসমখনত প্ৰতিবাদ হৈছে কিবা হৈছে প্ৰতিবাদ নকৰিম কিয় যদি পুখুৰী নেশ্যনেল হাইৱেত যদি পুখুৰী খান্দে আমি প্ৰতিবাদ নকৰিম PWD নামৰ যদি বিভাগ এটা যদি শুই থাকে তেওঁলোকৰ বিভাগীয় ইঞ্জিনিয়াৰসকল যদি AC ৰুমত যদি শুই থাকে ইন'ভা গাড়ীত যদি ঘূৰি থাকে তেওঁলোকে ক'ত গম পাব তেওঁলোকে আহক এদিন মন্ত্ৰী আমোলা তেওঁলোক যিমান আছে তেওঁলোকে সকলোৱে অটো আৰু বাছত আহক এদিন যাতায়াত কৰি চাওক তেতিয়া অনুভৱ কৰিব দুখীয়া দৰিদ্ৰ ৰাইজে কিদৰে এই পথচোৱাইদি যাতায়াত কৰি আছে উল্লেখ্য যে বাণীপুৰ লাহৱাল ডিকম নাডুৱা আৰু চাবুৱাৰ জৰাজীৰ্ণ পথৰ বাবে কেইবাজনো লোক আহত হোৱাৰ লগতে মৃত্যু মুখতো পৰিছে বুলি জানিব পৰা গৈছে ভয়টো আমাৰ বেছি আমি ৰাতিপুৱা গধূলি চাকৰিলৈ আহিলে আমাৰ এই ৰাস্তাটো কাৰণে ভয় লাগে ঘৰটো চিন্তা কৰি থাকে কেলে এনেকুৱা হৈছে আৰু আমি চৰকাৰক আমি গোটেই দায়িত্বখিনি আছে আমি তেওঁলোকক ভোট দিছোঁ তেওঁলোকক তুলিছোঁ আৰু এনেকুৱা যদি হৈ থাকিবলৈ হয় তেতিয়াহ'লে আপুনি কি কৰিব কওকচোন এনেকুৱা ধৰণৰ এনেকুৱা হৈছে এতিয়া স্প্ৰিং পাতি ভাগিছে ভাগিছে মটৰচাইকেলৰ ভাগিছে গোটেইখিনি যে এই ৰাস্তাটোৰ কাৰণে হৈছে আজি ২৬ দিনে হোৱা নাই আপুনি সেইটো আপুনি নক'ব ২৬ দিন নাই হোৱা তাতকৈ আগতে হৈ গৈছিলে এবাৰ মই এক্সিডেণ্ট ইয়াতে হৈছিলোঁ
ইয়াত হৈ তেতিয়া চাৰ্ভিচেণ্ট হোৱা নাই আজি 2-3 মাহ পিছত এইডোখৰ ভাল কৰাই নাই চেন কেবেল পেলাইছে হেৰি পেলাইছে এনেকুৱাখন হয় দেই ইয়াত মাছ পুহিব ল'ম বুলি ভাবিছিলোঁ মই যদি ইয়াত মাছ পুহিম কোনো গাড়ী যাব নিদিওঁ ঠিক তেনেকুৱা ধৰণৰ হৈ আছে PWDৰ মানুহ আহে অকল PWD মানুহটো দেখিয়ে পোৱা নাই এদিন আহিছিলে ইয়াত চেন কেবেল পেলাই গুচি গ'ল আৰু কোনো একো পোৱা নাই কোনো টোটেলিয়ে একো পোৱা নাই সেই চেন কেবেল চাওকচোন কেনেকৈ আহিছে কোনফালে যাব কোনফালে দিব এতিয়া এই অটোবোৰে কৈছে এই অটোবোৰ স্পিং পাতি পাতিছে স্পিং পাতি কিনিব লাগিব তেওঁলোকে এই ৰাস্তাটো কাৰণে হৈছে যদি ৰাস্তাটো ভাল হয় এতিয়া বাইপাছৰ ৰাস্তাটো কেলৈ ভাল হ'ব বাইপাছে মানুহ কেলৈ যাব লৈছে সেইটো কাৰণে যাব লৈছে সেইটোৱে মই আপোনালোকক ক'বলগীয়া চাবুৱাৰ পৰা ৰণদীপ চুৰীৰ ৰিপৰ্ট অসম টুডে।